এখেত গগল আসামি স্যার আসামি বুলি গম পাইছো পিছে কি কেছ ধৰ্ষণকাৰী সাপোৰ্টো ই হত্যাকাৰী ছাৰ ওখটো অ ছাৰ ছাৰ এই ফাইলটো ৰবা ৰবা তই কি কৰিছ মোৰ তোক সুধিছো তই কি কৰিছ মই স্যাৰ চিঙি দিছো ধৰ্ষণ কৰা বুলিয়ে কৈছিলা নহয় ই ধৰ্ষণ কৰি হত্যা কৰিছে আৰু এজন ধৰ্ষণকাৰী ধৰ্ষণকাৰী হয় দেখিলেতো ধৰ্ষণকাৰী যেন নালাগে ছাৰ ইয়াৰ চাইজন নাযাব ইয়াৰ মালটো ডাঙৰ কি সাহসটো বহুত বেছি ছাৰ ই সৰু কালৰ পৰাই দুষ্ট ইহঁতক কেতিয়া এৰেষ্ট কৰিছে আপুনি অহাৰ ঠিক আগে আগে স্যাৰ কি ই ঠিকেই কৈছে ছাৰ অলপ আগতে আমি তাক এৰেষ্ট কৰি আনিছো আচলতে ই বহুত দাগী আছে আমি বহুত দিনৰ পৰা আমাৰ চকুত ধূলি দি আছিল আমি বোলো আজি আপুনিও থানালৈ আহিব উপহাৰ হিচাপে আনি ইয়াত ভৰাই থৈ দিছো ভেৰি গুড বহুত ভাল লাগিছে আপোনালোকৰ থানাৰ মানুহ বহুত এক্টিভ যেন পাওঁ থেংক ইউ এইকেইটা সদলৈ পঠোৱা নাই যে ছাৰ সোধ পোছৰ কাম বাকী আছে এইখন আউটপোষ্টৰ কথা মই বহুত শুনিছো ইয়াত বহুত অপৰাধী গ্ৰেপ্তাৰ কৰা হয় বাই দ্য ৱে মই মেহতাব এইটো এৰিয়াৰ নতুন ডিএছপি এইটো আউটপোষ্ট আৰু দুটা আউটপোষ্টৰ দায়িত্ব মোৰ এনি প্ৰব্লেম আই উইল হেল্প ইউ অ'কে ছাৰ কি নাম আছিল আপোনাৰ কৃষ্ণ কমল খাটনীয়া ইহঁতক জেৰা কৰক হয় আৰু কি কি সত্য আছে ওলাওক ইহঁতৰ লগত আৰু বহুতো গেং জড়িত হৈ থাকিব পাৰে হয় স্যাৰ আমি ভিতৰতে বহোগৈ নেকি আহক ব'লা জয় বৰাই বাটো এতিয়াতো জেৰা কৰিবই লাগিব এক্টিং হে ন বসু যোৱাই অ মেডাম এক্টিং হে ন কি কৰা